আপুনি এবাৰ ডিগ্ৰীৰ শেষৰ সেমিষ্টাৰৰ ষ্টুডেণ্ট নেকি? আপুনি এবাৰ উচ্চ শিক্ষাৰ বাবে ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামত বহিব নেকি? যদি বহিব তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। আজিৰ ভিডিঅ'টো প্ৰথমতে কৈছোঁ মই বিশেষভাৱে অসমীয়া মাধ্যমত যিসকলে ডিগ্ৰী কৰিছে তাৰ পাছত যিসকলে উচ্চ শিক্ষা অৰ্থাৎ MA কৰিবৰ বাবে যাব বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিত এন্ট্ৰেন্স দিব সেইসকলৰ বাবে বিশেষভাৱে বনোৱা হৈছে। কাৰণ যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হয় তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহে এন্ট্ৰেন্স এক্সামবিলাকত। তাৰে ভিতৰত এসময়ত মই নিজেও আছিলোঁ। গতিকে মই তিনিটা প্ৰধান সমস্যা আপোনালোকৰ বাবে বিচাৰি আনিছোঁ যিকেইটা সমস্যাৰ সমাধান আপুনি আজিৰ পৰা কৰিব লাগিব। তেতিয়াহে আপুনি ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামত চিট পোৱাৰ সম্ভাৱনা বাঢ়ি আহিব। প্ৰথমটো সমস্যা হৈছে আমাৰ ইংৰাজীৰ প্ৰতি দুৰ্বলতা। এইটো হৈছে আমি ইংৰাজী বিষয়টো প্ৰথমৰ পৰা নপঢ়াৰ বাবে যিবিলাক টাৰ্মছ থাকে সেইবিলাক আমি পাহৰি যাওঁ অৰ্থাৎ অৰ্থবিলাক পাহৰি যাওঁ যাৰ কাৰণে আমি পৰীক্ষাত বহাৰ পাছত আমি উত্তৰটো জানিও কেৱল মাত্ৰ ইংৰাজী নজনাৰ বাবে প্ৰশ্নটোৰ উত্তৰ শুদ্ধভাৱে কৰি আহিব নোৱাৰোঁ। দ্বিতীয়টো আমাৰ ভুল। যিবিলাক ছাবজেক্ট আমাৰ নিজৰ ৰেছপেক্টিভ ছাবজেক্ট সেয়া লাগিলে ইকনমিক্সেই হওক ছ'চিয়লজিয়ে হওক বা পলিটিকেল ছায়েন্সেই হওক কিছুমান নিৰ্দিষ্ট শব্দ থাকে যিবিলাক হয়তো গ্ৰীক বা তেনেকুৱা ধৰণৰ বিশেষ লেংগুৱেজৰ পৰা আহিছে। সেইবিলাক আমি প্ৰথমৰ পৰা অসমীয়াত পঢ়ি তাৰ ট্ৰান্সলেশ্যন পঢ়ি আমি তাৰ প্ৰতি জ্ঞাত নহয় যাৰ কাৰণে আমাৰ পৰীক্ষাত যদি তেনেকুৱা ধৰণৰ শব্দবিলাক ইউজ কৰি আমাক কুৱেশ্যনটো সোধে আমি তেন্তে কনফিউজন কৰোঁ বা আনচাৰটো কৰিব নোৱাৰোঁ। আৰু তৃতীয়টো ভুল যিটো ভুল হৈছে আমাৰ আটাইতকৈ ডাঙৰ ভুল বা ইংলিছ আৰু অসমীয়া মিডিয়ামৰ গোটেইখিনি ল'ৰা ছোৱালীৰে ভুল থাকে যে আমি কোনো ধৰণৰ MCQ প্ৰেক্টিছ নকৰোঁ। আমি MCQ প্ৰেক্টিছ এইটো কাৰণে কৰিব লাগে প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ যিবিলাক এন্ট্ৰেন্স এক্সামৰ কুৱেশ্যন পেপাৰ থাকিব সকলোবিলাক থাকিব আপোনাৰ মেক্সিমামৰে থাকে আপোনাৰ অবজেক্টিভ টাইপ অৰ্থাৎ MCQ বেছ। গতিকে যদি আমি MCQবিলাক প্ৰথমৰ পৰা ছল্ভ নকৰোঁ তেতিয়াহ'লে আমাৰ পিছলৈ সেইবিলাক ছল্ভ কৰাত কনফিউজন আহিব পাৰে। কাৰণ MCQ যিহেতু 4টা অপশ্যন দিয়া থাকে আপুনি জানিলেও কেতিয়াবা এনেকুৱা হয় যে আপুনি শুদ্ধটো নহয় অশুদ্ধটোহে শুদ্ধ যেন লাগিব পাৰে। গতিকে আমি যেতিয়া বাৰে প্ৰেক্টিছ কৰিম আমাৰ সেইটো ভুল নাইকিয়া হৈ যাব। গতিকে এই যিকেইটা আপোনালোকক ভুল দেখুৱালোঁ সেই ভুলকেইটাৰ মই কেইটামান চলিউশ্যন আপোনালোকক এতিয়াৰ পৰা কৰিবৰ বাবে লৈ আহিছোঁ। আপোনাৰ যদি সঁচাকৈ উচ্চ শিক্ষা কৰিবৰ বাবে মন আছে আপোনাৰ যদি সঁচাকৈ ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সাম পাছ কৰিবৰ বাবে মন আছে তেন্তে আপুনি এইকেইটা আজিৰ পৰা ফ'ল' কৰিবলৈ আৰম্ভ কৰক। প্ৰথমটো হৈছে আপুনি এতিয়াৰ পৰাই আপোনাৰ লাগিলে এক্সাম থাকক বা নাথাকক যিহেতু ইতিমধ্যে কেইবাখন ইউনিভাৰ্চিটিৰ হয়তো ফাইনেল এক্সামৰ কাৰণে নটিচ আহি গৈছে কিন্তু তথাপিও আপোনালোকে এন্ট্ৰেন্সৰ কাৰণে পঢ়িব লাগিব। কাৰণ আপোনালোকৰ সেই ফাইনেল এক্সামৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক কোনো ধৰণৰ চিট দিয়া নহয়। আপোনালোকক কেৱল মাত্ৰ আপোনালোকৰ এন্ট্ৰেন্সৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰিহে চিট প্ৰদান কৰা হ'ব। গতিকে আপোনালোকে যিমান পাৰে এন্ট্ৰেন্সৰ বাবে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক। আপোনালোকে দিনত পাৰিলে মিনিমাম 2 ঘণ্টাকৈ হ'লেও আপোনালোকে টাইম দিয়ক। কাৰণ সেই 2 ঘণ্টাকৈ সময় আপোনালোকে দিলে আপোনালোকৰ এতিয়াৰ পৰা বহুখিনি সময় ক্লিয়াৰ হৈ যাব। জুন জুলাইৰ পৰা হয়তো বহু ইউনিভাৰ্চিটিত অনলাইন হ'ব বা আগষ্টৰ পৰা এক্সামবিলাকো ষ্টাৰ্ট হ'ব। জুলাই শেষৰ পৰাও হয়তো হ'ব পাৰে। গতিকে বহুত টাইম নাই আপোনালোকৰ ওচৰত আপোনালোকে এতিয়াৰ পৰাই চেষ্টা কৰক। আৰু যিসকলৰ ইংৰাজী বেয়া তেওঁলোকে এতিয়াৰ পৰাই চেষ্টা কৰক যিবিলাক আপোনালোকৰ কিৱৰ্ডছ আছে যিকোনো ছাবজেক্টৰ আপোনালোকৰ নিজৰ ছাবজেক্টৰ যদি কিৱৰ্ডছবিলাক আছে সেইবিলাক আপোনালোকে লিখিবলৈ চেষ্টা কৰক আৰু সেই কিৱৰ্ডছবিলাক কোনে দিছিলে সেইবিলাক থিংকাৰবিলাকৰ নাম আপোনালোকে একেখন চাৰ্টতে লিখিবলৈ চেষ্টা কৰক চাৰ্ট বনাবলৈ চেষ্টা কৰক। আৰু যিসকলৰ ইংৰাজী দুৰ্বল হয় তেওঁলোকে এটা কাম কৰিব পাৰে তেওঁলোকে এতিয়াৰ পৰাই ইংৰাজী বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ চাওক বা আপোনালোকে ইংৰাজী বাতৰি কাকতখন পঢ়িবলৈ চেষ্টা কৰিব পাৰে। আৰু যিসকলে সঁচাকৈ এক্সাম দিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰাই এটা কাম নকৰাকৈ নাথাকিব সেইটো হৈছে আপোনালোকৰ যিবিলাক নিজৰ ছাবজেক্টৰ থিংকাৰ আছে সেই থিংকাৰবিলাকে কি থিয়ৰী দিছে। কাৰণ এক্সামত পোনপটীয়াভাৱে আপোনালোকৰ আহিব যে এইটো থিয়ৰী কাৰ হয় এইটো থিয়ৰী কাৰ হয়। গতিকে আপোনালোকে এতিয়াৰ পৰা চেষ্টা কৰক যাতে আপোনালোকৰ যি থিংকাৰবিলাকৰ থিয়ৰী সেইবিলাকত যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকে। ছেকেণ্ডটো হ'ল ডেফিনেশ্যন বেছ কুৱেশ্যন বহুত বেছি আহে ডেফিনেশ্যন। ধৰা আপোনাৰ যিকোনো এটা বিষয়ৰ ওপৰত এইটো ডেফিনেশ্যন ইংলিছত দি দিব এনেকুৱা অকণমান চেঞ্জ কৰি দি দিব পাৰে তেওঁলোকে। গতিকে আপোনালোকে এতিয়াৰ পৰা যদি ডেফিনেশ্যনটো ইংৰাজীত চাবলৈ যত্ন কৰে বা মেইন ৱৰ্ডকেইটা যদি চাবলৈ যত্ন কৰে এক্সামৰ আপোনালোকৰ কনফিউজনটো খুব বেছি কম হ'ব। আৰু থাৰ্ডলি আপোনালোকে কৰিব পাৰে আপোনালোকৰ প্ৰত্যেকৰে নিজৰ ছাবজেক্টৰ নেটৰ কিতাপ থাকে। মই আপোনালোকক এখন ছ'চিয়লজি কিতাপ দেখাবলৈ চেষ্টা কৰিছোঁ।
এইখন হৈছে ছ'চিয়লজি নেটৰ কিতাপ আপোনালোকৰ কোনোবা চিনিয়ৰ নিশ্চয় আছে ঘৰৰ ওচৰত তেওঁলোকে সেই কিতাপখন এবাৰ চাবলৈ যত্ন কৰক আৰু মোবাইলৰ বিভিন্ন ধৰণৰ এপত পায় আজিকালি নেটৰ কুৱেশ্যন পেপাৰ আপোনালোকে সেইবিলাক সলভ কৰিবলৈ চেষ্টা কৰক তাৰ MCQ বিলাক সলভ কৰিবলৈ চেষ্টা কৰক এটা কথা মনত ৰাখিব নেটত দুখন পেপাৰ থাকে এখন GS1 আৰু এখন GS2 আৰু স্পেশালি যিসকল ছ'চিয়লজিৰ হয় যেহেতু মই নিজেও ছ'চিয়লজিৰ আছিলোঁ গতিকে তেওঁলোকে এই কিতাপখন ল'ব পাৰে অক্সফৰ্ড ডিকশ্যনাৰী অফ ছ'চিয়লজি কিতাপখনত আচলতে যিবিলাক থিয়ৰী বা থিংকাৰ নাম এলফাবেটৰ সৈতে এখন ডিকশ্যনাৰী নিচিনা খুব ধুনীয়াকৈ চিম্পল ইংলিছত মানে এক্সপ্লেইন কৰা আছে সেইখিনি আপোনালোকে যথেষ্ট উপকৃত হ'ব পাৰে আৰু ইয়াৰ লগতে আপোনালোকে নেটৰ পেপাৰবিলাক কৰিবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানেই শেষত কওঁ যোৱা বছৰ মই এনেধৰণে কেৱল মাত্ৰ ছাত্ৰীসকলৰ সহায় হোৱাকৈ অসম মহিলা বিশ্ববিদ্যালয়ৰ ভিডিঅ' কিছুমান বনাইছিলোঁ যাৰ দ্বাৰা বহু ছাত্ৰী উপকৃত হৈছে বুলি কৈছে মই দুবাৰকৈ তাৰ পাছত ইউনিভাৰ্চিটি গৈছোঁ মোৰ যিহেতু 23 জুনত শেষ হৈ গৈছে মই ইউনিভাৰ্চিটিলৈ যাওঁতে বহু ছোৱালীয়ে মোক নিজে কৈছে যে তেওঁলোকে বহুত বেছি হেল্পফুল হৈছিলে আৰু মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে আছিলে যে কাৰোবাৰ নহয় কাৰোবাৰ হেল্প হওক আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কাৰোবাৰ নহয় কাৰোবাৰ হেল্প হ'ব আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকক ইয়াৰ ওপৰত কিবা কনফিউজন আছে নেকি বা কিবা ভিডিঅ' লাগিব নেকি যদি ভিডিঅ' লাগে মই নিশ্চয় আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ বাই বাই